কোনো ব্যক্তি যদি জাকাত দিয়ার সময় নিয়ত নকৰে, নিয়াত কৰি ফেলে যদি জাকাত নেদেয়, তেনেহলে তেওঁৰ জাকাত আদায় নহব। ৰূপৰ জাকাত দিব লাগিবনে? কিছুমানে কৈ থাকে যে আমাৰ যিবিলাক সোণ আৰু ৰূপ আছে সেইবিলাকৰ জাকাত দিব লাগিব। নিজৰ সন্তানক জাকাত দিলে জাকাত আদায় নহব। সন্তানে নিজৰ মাক নিজৰ বাপেকক জাকাত দিলে নহব। জাকাত আসলতে পোৱাৰ মালিক কোনে? জাকাত দুই প্ৰকাৰৰ মানুহে পায়। ৰমজানত যদি কোনো মানুহে 1 টকা দান কৰে, তেনেহলে ওই মাহত 70 টকা দানৰ সওয়াব তেওঁৰ আমলনামাত আল্লাহ পাক দান কৰে। আজি আমি আলোচনা কৰিবলৈ ওলাইছো জাকাত সম্পৰ্কে। জাকাত হল বিৰাট স্পৰ্শকাতৰ বস্তু। আজি আমাৰ মুসলিম সমাজে জাকাত কি বস্তু এটো বুজিয়ে নাপায়। নামাজ বুজি পায়, রোজা বুজি পায়, হজ বুজি পায়, কিন্তু জাকাত যে মুসলমানৰ ভাবে এটা অপরিহার্য এটা কর্তব্য, সেইটো বহুত মুসলমানে বুজিয়ে নাপায়। বহু মানুহৰ ওপৰত জাকাত ফৰজ হোৱাৰ পিছতেও তেওঁলোকে নিজকে ভাবিবই নোৱাৰে, নিজকে সেইটো প্ৰমাণ কৰিবই নোৱাৰে, প্ৰমাণ কৰিব নোখোজে বা সেইখিনি আমলত পৰিণত নকৰে যে মোৰ ওপৰত জাকাত হৈছে। জাকাত ইছলামৰ বুনিয়াদৰ মাজত এটা বিৰাট ডাঙৰ বুনিয়াদ। যেনেকুৱা নামাজ, যেনেকুৱা হজ, যেনেকুৱা ইমান, তাওহীদ, রোজা, ঠিক তেনেকুৱা জাকাতো এটা আমালোকৰ ওপৰত আল্লাহ পাক ফৰজ কৰিছে। দুখীয়াৰ কাৰণে 3টা বস্তু, যেনেকুৱা ইমান, নামাজ, রোজা, এই 3টা বস্তু দুখীয়া মানুহসকলে যিবিলাক গৰীব বা সৰ্বজনীন সকলোৰে বাবে এই 3টা কৰিবই লাগিব। কিন্তু মালদাৰ তেওঁলোকৰ কাৰণে হজ আৰু জাকাত। এই জাকাত হল আমাৰ শৰীৰটো যেনেকুৱাকৈ আমি চাবোনেৰে পবিত্ৰ কৰো, পাপ হলে আমি তওবা কৰো, ঠিক তেনেকুৱা আমাৰ গোটেই বছৰৰ ইনকামৰ মাজত যদি কোনো প্ৰকাৰৰ বেয়া ইনকাম সোমাই যায় বা কোনো প্ৰকাৰৰ দূষিত ইনকাম সোমাই যায়, সেই ইনকাম, সেই দূষিত বস্তুখিনি পাক কৰাৰ কাৰণে সেয়া হল জাকাত। জাকাত শব্দৰ অৰ্থ হল পবিত্ৰ কৰা। যদি কোনোবাই ওচৰত জাকাত ফৰজ হৈছে আৰু সেই জাকাত তেওঁ প্ৰদান কৰা নাই, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে কাল কিয়ামতৰ দিনাখন সেই তাৰ সম্পত্তি সমূহ গৰম কৰি কৰি তেওঁৰ শৰীৰত সেকা দিয়া হ'ব, হাফ হৈ হৈ তেওঁলোক খুটিব। জাকাত আমালোকৰ ওপৰত ফৰজ। এতিয়া জাকাত কাৰ ওপৰত ফৰজ? কোনে জাকাত দিব? যিজন ব্যক্তি 52.5 তোলা রূপা অথবা 7.5 তোলা সোণৰ মালিক বা তাৰ সমমূল্যৰ টকাৰ মালিক হয়, তাৰ ওপৰত জাকাত ফৰজ হৈছে। 1 বছৰ স্থায়ী থাকে, তাৰ ওপৰত জাকাত ফৰজ হয়। ইয়াতকৈ কম হলে জাকাত ফৰজ নহব। এতিয়া সাহেবে নেশাব বা সাহেবে মাল, আমি সাহেবে নেশাব সাহেবে মাল বুলি আমি বহুতেই জানো, কিন্তু এইটো কোনে আসলতে সাহেবে মাল বা সাহেবে নেশাব? যিজনে উক্ত মালৰ মালিক হয়, অর্থাৎ 52.5 তোলা রূপা বা 7.5 তোলা সোণৰ মালিক হয়, ইমানখিনি ধন তেওঁৰ হাতত জমা আছে, সেইজন ব্যক্তিকেই সাহেবে মাল বুলি কোৱা হয়। যদি কোনোবাৰ ওচৰত 7.5 তোলা সোণ বা 52.5 তোলা রূপা 4-5 মাহ থাকে, তাৰ পিছত কম হৈ যায়, আকৌ 2-3 মাহ কম থাকে, তাৰ পিছত আকৌ সাহেবে নেশাব হয়, তেনেহলে তেওঁৰ জাকাত দিব লাগিবনে? উত্তৰ আমি এক বাক্যে ক'ব পাৰিম, দিব নালাগে। কিয়নো জাকাতৰ শর্ত হল যে গোটেই বছৰটো তেওঁৰ হাতত সাহেবে মালৰ পইচাখিনি জমা থাকিব লাগিব। কেতিয়াবা কানি কমি গল, কেতিয়াবা কানি বাঢ়ি গল, এনেকুৱা অৱস্থাত তেওঁৰ ওপৰত জাকাত দিব নালাগে।
যদি কোনোবাৰ ওচৰত বা কোনোবাৰ হাতত 1 লাখ টকা আছে, আমি বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ দি আছো। যদি কোনোবাৰ হাতত 1 লাখ টকা আছে কিন্তু আকৌ 1 লাখ টকা ধাৰ লোৱা আছে, তেন্তে তাৰ ওপৰত জাকাত ফৰজ হ'বনে? ইয়াতে উত্তৰ আমি দিব লাগিব নহয়, কিয়নো তেওঁ ধাৰত টকা আছে। 1 বছৰ থাকুক বা না থাকুক, মুঠ কথা ধাৰৰ টকা দিয়াৰ পিছত যদি তেওঁৰ হাতত ইমানখিনি টকা থাকে, যিখিনি টকাৰ দ্বাৰা তেওঁ সাহেবে মাল হ'ব পাৰিছে, তেনেহলে তেওঁৰ ওপৰত জাকাত ফৰজ হ'ব। মহতৰম আজিজ, বহুতো প্ৰশ্ন আমাৰ ওচৰত আহি আছে, যেনেকুৱা সোণ ৰূপৰ জাকাত দিব লাগিবনে? কিছুমানে কৈ থাকে যে আমাৰ যিবিলাক সোণ আৰু ৰূপ আছে সেইবিলাকৰ জাকাত দিব লাগিবনে? কিছুমানে প্ৰশ্ন কৰি থাকে আমাৰ ব্যৱহাৰ কৰা সোণ ৰূপ বিলাকৰ জাকাত দিব লাগিবনে? স্পষ্টভাৱে কোৱা হৈছে, সোণ আৰু ৰূপা যিকোনো অৱস্থায় নেথাকক কিয়, মাটিৰ তলত ব্যৱহাৰিত হোক, টকাৰ বিনিময়ত কোনোবাৰ ওচৰত ধাৰ হিচাপে দি থৈছিল, বা বেংকত থাকুক, অলংকাৰ হিচাপে ব্যৱহাৰ কৰক, বা বাকচত গোটেই জীৱন থৈ দিলেও তেনেহলে জাকাত দিব লাগিব। কোৱা হৈছে যে সোণ আৰু ৰূপ যিকোনো অৱস্থায় থাকক, যদি কোনোবাৰ ওচৰত যদি ধাৰ দি থৈ দিছে, বা মাটিৰ তলত থৈ দিছে, বাকচত থৈ দিছে, অলংকাৰ বনাই থৈ দিছে, এনেও গোটালভাৱে থৈ দিছে বা ব্যৱহাৰ কৰি আছে, সোণ আৰু ৰূপৰ জাকাত দিবই লাগিব। যদি মালে নেশাব হয় আৰু 1 বছৰ কাল যদি থাকে, তেনেহলে তাৰ ওপৰত জাকাত ফৰজ হৈ যাব। যদি তেওঁ সাহেবে মাল হৈ গৈছে, সাহেবে মাল অর্থাৎ 52.5 তোলা রূপার মূল্যতকৈ তার হাতত জমা বেশি হৈ গৈছে, তেনেহলে তেওঁৰ জাকাত অবশ্যই দিব লাগিব। কিছুমানে প্ৰশ্ন কৰি থাকে, হুজুৰ লোহ, তামা, পিতল, এলুমিনিয়াম আদিৰ জাকাত দিব লাগিবনে? নেলাগে। সোণ আৰু ৰূপৰ বাহিৰে যিবোৰ বস্তু আছে, যেনে লোহা, তামা, সীসা, পিতল, ৰাং, কাঠ, কাপড়, জোতা, চিনৰ বৰ্তন, কাঁচৰ বৰ্তন আদি যিমান বস্তু আছে, এইবিলাক বস্তু ব্যৱহাৰিত বস্তু হয়, তেনেহলে জাকাত দিব নেলাগে। কিন্তু যদি ব্যৱসায় কৰাৰ কাৰণে যদি ঘৰত আনি থৈ দিছে, যদি বেচা কিনা কৰিছে, ব্যৱসায় কৰাৰ কাৰণে মানে বিজনেছত যদি লগাইছে, তেনেহলে সেইবিলাকৰ হিসাব কৰি তাৰ পইচাৰ জাকাত দিব লাগিব। মাটি, ঘৰ, কাপড়, হাড়ি, মণি মুক্তাৰ মূল্যবান হার এইবিলাকৰ জাকাত দিব লাগিবনে? মাটি, ঘৰ, কাপড়, যিবিলাক বস্তু ঘৰত জমা হৈ আছে, বহুত কাপড় জমা হৈ আছে, সেইবিলাকৰ জাকাত দিব লাগিবনে? যদি উক্ত বস্তুবোৰ বেচা কিনা কৰা নহয়, বিক্রি বাট্টা করা নহয়, একদম থৈ দিয়া হয়েছে, ব্যবহার করা বস্তু থৈ দিয়া হয়েছে, ঘৰত যদি জমা থাকে, জাকাত দিব নালাগে। জাকাত দিব নালাগে। কোনো বস্তু যদি ঘৰত জমা হৈ আছে, তেনেহলে সেই বস্তুবিলাকৰ জাকাত দিব নালাগে। ভাড়াত লগোৱা বস্তু যেনে ঘৰ, গাড়ী, মটৰ, ৰিক্সা, বাচন বৰ্তন, নাও, চাইকেল, বিবাহৰ বাবে অন্যান্য কামৰ ডেকোৰেশন সেট, এইবিলাকৰ ওপৰত জাকাত ফৰজ হয়নে? উত্তৰ, গাড়ী, ঘৰ, বাচন বৰ্তন অৰ্থাৎ ভাড়াত দিয়া যিকোনো বস্তুৰ ওপৰত জাকাত ফৰজ নহয়। কিন্তু তাৰ পৰা যিখিনি টকা আহিব বা উপাৰ্জন হয়, যদি উক্ত টকা 1 বছৰ কাল থাকে আৰু উক্ত টকাৰ পৰিমাণ সাহেবে মাল হয়, তেন্তে তেওঁৰ ওপৰত জাকাত ফৰজ হ'ব। ইয়াতে কোৱা হৈছে, আমাৰ বহুত মানুহে বহুত ভাল ভাল বস্তু কিনি ঘৰত থৈ দিছে, ডেকোরেশন, ফার্নিচার, বহুত বস্তু ঘৰত থৈ দিছে, আৰু সেইবিলাক বস্তু ভাড়াত দিয়ে, ডেক্সি, বৰ্তন ভাড়াত দি দিয়ে, সেইবিলাকৰ জাকাত দিব লাগিবনে?
কোনোবাই রিক্সা কিনিছে ভাড়াত দি দিয়ে, কোনোবাই সাইকেল কিনি ভাড়াত দিছে, কোনোবাই মোটর সাইকেল কিনি ভাড়াত দিছে, কোনোবাই গাড়ি কিনি ভাড়াত দিছে, ডাঙর ডাঙর গাড়ি ভাড়াত চলাই আছে, বাস গাড়ি, ট্রাক, হ্যাঁ মিনি ট্রাক, এইবিলাক ভাড়াত চলাই আছে। সেইবিলাকৰ জাকাত দিব লাগিব নে? সেইবিলাক বস্তুৰ জাকাত দিব নালাগে, বস্তুৰ দামৰো জাকাত দিব নালাগে। কিন্তু সেইবিলাকৰ পৰা যিখিনি উপাৰ্জন হৈ আছে, সেই উপাৰ্জনৰ টকা যদি খৰচ কৰাৰ পিছত মোৰ হাতত জমা আছে 52.5 তোলা, অর্থাৎ বর্তমান হিসাবে মোর হাতত যদি 61,950 টাকা যদি জমা আছে, তেনেহলে মই সেইখিনি পয়সার হে জাকাত দিব লাগে। এইখিনিতে আমি আৰু বহুত কথা জানিব পাৰিম। ব্যবহৃত বস্তু যেনে কাপড়, জুতা, পালেং, সোপা আদিৰ জাকাত খৰচ হয়নে? নহয়। ব্যবহৃত বস্তু কাপড়, জুতা, পালেং, সোপা আদিৰ জাকাত দিব নালাগে। কিন্তু এইবিলাকত যদি সোণেৰে বা ৰূপেৰে খোদিত হোৱা থাকে, সোণৰ দ্বাৰাই যদি পালেঙৰ খুঁটাবিলাক দিয়া যায়, সোপাৰ খুঁটাবিলাক দিয়া যায়, যিখিনি পৰিমাণ সোণৰ আছে যদি হিসাব কৰিলে আমি সাহেবে মাল হওঁ, তেনেহলে আমাৰ জাকাত দিব লাগিব। নিজৰ মাটিত উৎপাদিত ধান, মৰাপাট, সৰিয়হ আদিৰ ওপৰত জাকাত দিব লাগিবনে? নিজৰ ঘৰত উৎপাদিত যি মাল বস্তু আছে, যদি 1 বছৰ ঘৰত জমা কৰি থলেও জাকাত দিব নালাগে। কিন্তু আমার উৎপাদিত যিমানবোৰ ফসল আছে, আমি যদি 1 বছর আমি ঘৰত জমা কৰি রাখো, মৰাপাট বা সৰিয়হ বা উৎপাদিত ফসল জমা কৰি যদি রাখো, আমি জাকাত দিব নালাগে। কিন্তু বিক্রি করার পিছত যদি আমার যেতিয়া আমার পয়সা আহিব, 1 বছৰৰ মাজত যিখিনি আমার পয়সা হব, এই পয়সাখিনি যদি আমার হাতত জমাৰ তহবিলত পৰি যায়, তেনেহলে তার জাকাত আমি দিব লাগিব। জাকাত আদায় করার কিছুমান নিয়ম আছে। জাকাত আমি ক'ত, কেতিয়া, কেনেকে আদায় করি আৰু কিমানখিনি আমি আদায় করি? জাকাত মালদার সকলে অর্থাৎ মালিকে নেশাব সকলে বছৰৰ যিকোনো এটা মাহত অর্থাৎ চন্দ্র মাহক নির্দিষ্ট কৰি লৈ ফেলাই সেইটো মাহ কাগজ কলমত লিখি থৈ দিব লাগিব যে মই প্রত্যেক বছৰত এইটো মাহত মই জাকাত দিম। যেনেকুৱা কোনোবাই রমজান মাহত জাকাত দিয়ে, কোনোবাই শাবান মাহত জাকাত দিয়ে, এনেকুৱা চন্দ্র মাহৰ যিকোনো এটা মাহ তেওঁ বাছি ললে আৰু বছৰটো ঘূৰি অহাৰ পিছত হিসাব কৰি ফেলাই তেওঁৰ যিমান সম্পত্তি আছে, স্থাবৰ যিমান সম্পত্তি আছে, বিজনেস লাইনত বা জমা টকা যিমান আছে, সকলো হিসাব কৰি যদি তেওঁ সাহেবে মালত পঢ়িছে, তেনেহলে তেওঁৰ জাকাত দিব লাগিব। আমার বেশিরভাগ মানুহে দেখিবলৈ পোৱা যায় রমজান মাহত জাকাত প্রদান করার বেশিরভাগ আগভাগ লয়, কারণ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে মাহে রমজানত যদি কোনো মানুহে 1 টাকা দান করে, তেনেহলে ওই মাহত 70 টাকা দানৰ সওয়াব তেওঁৰ আমলনামাত আল্লাহ পাক দান কৰি দিয়ে। আৰু রমজান মাহ হল পবিত্র মাহ, এই মাহত জাকাতৰ টকাও ঠিক তেনেকুৱাকে যদি কোনোবা মানুহে গরিব দুখীয়াক সহায় করে, তেনেহলে তেওঁৰ আমলনামাত সব বেশি হব, অবশ্যই বেশি হব। এতিয়া কথা হল যে জাকাত আমি কিমানখিনি দিব লাগিব। কাবাৰ হাতত 100 টাকা জাকাতত তেওঁ পৰিছে, খৰচ কৰাৰ পিছত 100 টাকা, তেনেহলে কিমান টাকা জাকাত দিব লাগিব? যে সাহেবে মাল হৈছে তেওঁ প্রতি 100 টাকাত কিমান টাকা জাকাত দিব লাগিব? প্রশ্ন আহিছে যে প্রতি 100 টাকাত কিমান টাকা জাকাত দিব লাগিব? মালৰ 40 ভাগৰ 1 ভাগ জাকাত দিব লাগিব, অর্থাৎ 100 টাকাত 2.5 টাকা জাকাত দিব লাগিব। হাজারত দিব লাগিব 25 টাকা, আৰু 1 লাখত দিব লাগিব 2,500 টাকা। যদি এনেকুৱাকে আমাৰ 1 কোটি টাকার মালিক হও, ঠিক তেনেকুৱাকে আমি হিসাব কৰি আমি জাকাত দিব লাগিব। আৰু এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে জাকাত আমি কেৱল এনেই দিলেই নহব। আমি আমাৰ মাল সুন্দৰকৈ হিসাব কৰি ফেলাই আমাৰ যিখিনি জাকাত হব, যিখিনি টকাৰ ওপৰত আমাৰ জাকাত হব, ধৰিলো আমি 1 লাখ টকাৰ ওপৰত মই জাকাত দিব লাগে, 1 লাখ টাকার উপৰত জাকাত মই একদম কমপ্লিট হিসাব কৰি মই জাকাত দিব লাগিব। এনে অনুমান কৰি যে হব 1 লাখ টাকার জাকাত দি দিলো,
তেনেকুৱা নহয় আমি হিসাব কৰি ফেলাই এনে কিছুমান বস্তু আছে যে আমি হিসাব সম্পূৰ্ণ তেনেকুৱাকে আমি কৰিব নোৱাৰো যেনেকুৱা দোকানত কাপোৰৰ দোকান বা হয়তো গালামালৰ দোকান হাৰ্ডৱেৰৰ দোকানদাৰ সকলৰ তেওঁলোকৰ দোকান তেনে হিসাব কিমান বস্তু আছে তেওঁলোকৰ সকলো বস্তু হিসাব কৰোতে মাহটো গুচি যাব গতিকে তেওঁলোকে তেওঁলোকৰ এটা আইডিয়া আছে বস্তু বাহিনীৰ এটা দামৰ আইডিয়া আছে তেওঁলোকে ডাঙৰ বস্তুবিলাকৰ দামবিলাক ধৰি পেলাই তাৰ পিছত কিছুমান ক্ষুদ্ৰ বস্তুবিলাকৰ দামৰ এটা আনুমানিক যেনেকুৱা হল 1 লাখ হ'ব আনুমানিক 1 লাখ লাগিলে 1,20,000 ধৰি দিলে 1.5 লাখ ধৰি দি এটা হিসাব এটা অনুমান কৰি ফেলাই বলে মই এবাৰ 10 লাখ টকা মোৰ জাকাত দিব লাগে 10 লাখ টকাৰ জাকাত সম্পূৰ্ণ এটা নিয়ত কৰি ফেলাই আমি এই 10 লাখ টকাৰ জাকাত দিয়াৰ কাৰণে এটা প্ৰস্তুতি চলাব লাগে আৰু এই 10 লাখ টকাৰ জাকাতটো আমি নিয়ত কৰি ফেলাই আমি দিব লাগিব বিনা নিয়তে কেৱল মাত্ৰ টকা দিলেই জাকাত আদায় হৈ না যাব আমি টকাৰ নিয়ত কৰি ফেলাই হে জাকাত আমি দিব লাগিব কোনো ব্যক্তিয়ে যদি জাকাত দিয়াৰ সময়ত নিয়ত নকৰে নিয়ত কৰি ফেলাই যদি জাকাত নেদায় তেনেহলে তেওঁৰ জাকাত আদায় নহব এতিয়া কথা হল যে জাকাত হল আমাৰ ওপৰত ফৰজ জাকাত হল আমাৰ ওপৰত ফৰজ যদি নিয়ত কৰি জাকাত নেদায় কোনবাই এনেকুৱা যে মই কেতিয়া কাক দিম কোনবা ঘৰত টকা থৈ যায় দিবা কোনবাই নিয়ত কৰিলে কোনবাই নিয়ত নকৰিলে তেনেকুৱা কৰিলে কি হ'ব তাৰ উত্তৰ হল এনেকুৱাই যে আমাৰ ওপৰত 1 লাখ টকা বা 1.5 লাখ টকাৰ জাকাত আমাৰ হৈছে যদি কোনোবাই টকাখিনি উলাই লয় 1 লাখ টকাৰ জাকাত হ'ব 2,500 টকা 2,500 টকা জাকাত হ'ব সেই টকাখিনি তেও যদি বেলেগ কৰি লৈ ফেলাই সেই টকাটো বেলেগক আদায় দিয়াৰ কাৰণে দি দিয়ে যে মই 2,500 টকা তোমাক দিয়াৰ কাৰণে অনুমতি দিলো তুমি 2,500 টকা জাকাতটো তুমি দিবা হিসাব কৰি ফেলাই টকাখিনি তেওঁৰ হাতত দি দিলে বা নিয়ত কৰি ঘৰত থৈ দিলে তাৰপৰা কোনবা আহিলে 100 টকা 500 টকা জুনে যিমানখিনি দিয়াৰ উপযুক্ত তেওঁক তেনেকৈ দি দিলে এনেকৈ দি দিলেও জাকাত আদায় হৈ যাব কোনো অসুবিধা নহয় বিনা নিয়তে যদি কোনোবাই জাকাত দিছে তেওঁৰ জাকাত আদায় নহব তেওঁৰ নফল সদকাহে হ'ব যিয়ে নহওক এতিয়া কথা হল যে আমি জাকাত সম্পৰ্কে যে আলোচনা কৰিলো জাকাত ফৰজ বা জাকাত আমি কেনেকৈ দিম কিমান টকাৰ ওপৰত কিমান টকা জাকাত হ'ব সেই জাকাত যেতিয়া আমাৰ হ'ব জাকাতখিনি আমি আদায় কৰিম কাক আমি জাকাত দিম কাক দিলে আমাৰ উত্তম হ'ব তেজে জাকাত বিভিন্ন খাতত আমি দিব পাৰিম তাৰ মাজত উত্তম খাত হল জাকাত আমি আদায় কৰাৰ ক্ষেত্ৰত বৰ হুঁশিয়াৰ হ'ব লাগিব যাকে তাকে আমি জাকাত দিলে আমাৰ জাকাত আদায় নহব ইসলাম প্ৰতিষ্ঠা কৰাৰ কাৰণে যিবিলাক খাত আছে যেনেকুৱা ইসলামিক কোনো কান্ট্রি বা ইসলামিক কোনো ব্যবস্থাপনা কোনো লাইব্রেরি ইসলাম প্ৰতিষ্ঠা কৰাৰ কাৰণে যদি কোনো ব্যবস্থাপনা আছে তাত আপোনালোকে জাকাত প্ৰদান কৰিব পাৰিব আমি জাকাত আদায় কৰিব পাৰিম আমাৰ মসজিদ মাদ্ৰাসা সমূহত জাকাত নচলিব বহুত মানুহে মসজিদ মাদ্ৰাসাত জাকাত দি থাকে মসজিদত জাকাত নচলিব মাদ্ৰাসাত জাকাত নচলিব মাদ্ৰাসাত আপোনালোকে জাকাত দিব পাৰিব যদি কোনো মাদ্ৰাসাৰ পৰা ইতিম লৰা ছোৱালী সকলক যদি কিতাপ কিনি দিয়ে তেওঁলোকক খোৱা লোৱাৰ ব্যৱস্থাপনা কৰি দিয়ে জাকাতৰ পইচাখিনি তেওঁলোকৰ ৰিচিপ্টত যদি জাকাত হিচাপে লিখি লয় আৰু সেই পইচাখিনি উলিয়াই ইতিম সকলৰ কাৰণে দুখীয়া যিবিলাকে জাকাত খোৱাৰ উপযুক্ত তেওঁলোকৰ কাৰণে খৰচ কৰে তেনেহলে তেনেকুৱা মাদ্ৰাসাত জাকাত আমি দিব পাৰিম আমাৰ সমাজত বিভিন্ন প্ৰকাৰৰ সমস্যা আহি থাকে ৰাজহুৱা কিছুমান সমস্যা আহি থাকে হয়তো এনেকুৱা এটা ৰাস্তা এনেকুৱা এটা পদুলি এনেকুৱা এটা মানে বস্তু নিৰ্মাণ কৰিব লাগে যেটা আমাৰ চৰকাৰে দিয়া নাই আমাৰ গাঁৱৰ মানুহে দিয়া নাই আমাৰ এই কামটো যদি আমি কৰি দেও তেনেহলে আমাৰ হাজাৰ হাজাৰ মানুহৰ সুবিধা হ'ব হাজাৰ হাজাৰ ৰাইজৰ সুবিধা হ'ব আমাৰ দেশৰ উন্নতি হ'ব তেনেকুৱা যদি হয় আমি জাকাতৰ পইচাৰে এখিনি আমি কৰিব পাৰিম এতিয়া বহুত কথা জাকাত আমি যেনেকৈ প্ৰদান কৰি আছো আমি এটা লুঙ্গি কিনি দিলু এটা গামোচা কিনি দিলু জাকাত আসলতে পোৱাৰ মালিক কোনে জাকাত দুই প্ৰকাৰৰ মানুহে পায় এজন মানুহ আপুনি ভাবি আছে তেও ভালকৈ চলি আছে
ভালকে চলি আছে, কিন্তু আসলতে তেওঁৰ ভিতৰত ভালকে চলা নাই, তেওঁৰ বহুত অভাৱ। দেখাত মানুহটো ভদ্ৰ, দেখাত মানুহটো খুব সচ্ছল, কিন্তু আসলতে ভিতৰত একো নাই। ঈদৰ দিনাখন 2 কেজি চেনি কিনিব, এনেকুৱা পইচা তাৰ হাতত নাই। ঈদৰ দিনাখন তেওঁৰ ল'ৰা ছোৱালীক কাপোৰ কানি দিব, তেনেকুৱা পইচা তাৰ হাতত নাই, কিন্তু মানুহজন দেখাত বৰ ভদ্ৰ। গতিকে তেওঁক আপুনি জাকাতৰ পইচা দিব পাৰে, তেওঁ জাকাত খাব পাৰিব। মহতৰম দোস্ত বুজুৰ্গ, জাকাত এনেকুৱা ঠাইত দিয়া উচিত যিখন ঠাইত দিলে মানুহজনৰ উপকাৰ হয়। আমাৰ কিছুমান মানুহে আছে যে জাকাতৰ পইচা নিজৰ ল'ৰা ছোৱালীক দি দিয়ে, নিজৰ মাক দেউতাকক জাকাতৰ পইচা দি দিয়ে। আমাৰ হাদিস শরীফত হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, জাকাতৰ পইচা যদি কোনোবাই, হয়তো ল'ৰা ছোৱালী বেলেগ বেলেগ হৈ গৈছে, এজন ল'ৰা খুব ধনী হৈ গ'ল, এজন গৰীব দুখীয়া হৈ গ'ল, মাক বাপেকে দুখীয়াজনৰ লগত আছে, গতিকে মোৰ 50 লাখ টকাৰ জাকাত হল, 5 লাখ টকা তাক দি দিও, ভালকে চলিব, নহব। নিজৰ মা, নিজৰ দেউতা, নিজৰ ভায়েক, নিজৰ দাদী, নিজৰ নানী, নিজৰ পেহী, তেওঁলোকক জাকাত প্ৰদান কৰিলে জাকাত আদায় নহব। নিজৰ সন্তানক জাকাত দিলে জাকাত আদায় নহব। সন্তানে নিজৰ মাক, নিজৰ বাপেকক জাকাত দিলে নহব। কিন্তু যদি কোনোবাৰ নিজৰ সৎ ভাই আছে, সৎ বোন আছে, সৎ মা আছে, তেওঁলোকক জাকাত দিব পাৰিব। ভাই আজিজ, জাকাত বিৰাট ডাঙৰ এটা বস্তু। গতিকে আমি ইয়াক চিন্তা ভাৱনা কৰি আমি ডিস্ট্ৰিবিউশন কৰিম। আৰু আমি সকলোৱে এটা কথা চিন্তা কৰা প্ৰয়োজন, আমাৰ সমাজত জাকাত দিয়াটো আমি বিৰাট লাজৰ কথা বুলি ভাবো, জাকাত দিয়াটো আমি বিৰাট কঠিন কাম বুলি ভাবো, আমাৰ সম্পত্তি কমি যাব বুলি আমি ভাবো। আসলতে সেয়া নহয়। জাকাত আমি যদি দেও, জাকাত দিলে আমাৰ সম্পত্তি বাঢ়িব, সম্পত্তিৰ বরকত হব, আল্লাহ পাক সম্পত্তিত আৰু বরকত তুলি ধৰিব। আৰু যদি জাকাত আমি নেদেও, তেনেহলে আমাৰ সম্পত্তি আমাৰ দুশ্মন হৈ যাব, আমাৰ সম্পত্তি কিয়ামতৰ দিনাখন আমাৰ কাৰণে আজাব গজবৰ কাৰণ হৈ যাব। গতিকে আমি সকলোৱে, এতিয়াও সময় আছে, মাহে ৰমজান আমাৰ সন্মুখত, আমি ৰমজান মাহত হিসাব কৰি আমি ৰমজান মাহত আমি সকলোৱে জাকাত আদায় দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু যদি কোনোবাৰ প্ৰশ্ন থাকে, জাকাত সম্পৰ্কে জানিবলগীয়া যদি প্ৰশ্ন থাকে, তেনেহলে কমন বক্সত প্ৰশ্ন লিখি দিব, ইয়াৰ পিছত মই আকৌ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। ওয়া আখিৰ দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।